সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাই আচলতে সকলোকে হতচকিত কৰি তুলিছে। কাৰণ মাজুলীৰ সদৰ আচলতে গড়মূৰৰ নিচেই সমীপৰ এইখন হৈছে পাথৰিচুক গাঁও, আৰু এই পাথৰিচুক গাঁৱৰ ৰাইজে আচলতে যাতায়াত যোগাযোগৰ একমাত্ৰ এই খেৰকটীয়া নদীৰ ওপৰত থকা দলংখন, এই কাঠৰ দলংখন জহি খহি পচি গৈছিল, আৰু ৰাইজে বাৰম্বাৰ আচলতে এইখন মেৰামতিৰ বাবে প্ৰশাসন বা চৰকাৰক আহ্বান জনাইছিল, আবেদন জনাইছিল। তাৰ প্ৰতি কোনো ধৰণৰ ভূক্ষেপ নকৰাৰ ফলতেই আজি হঠাৎ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহি আছিল সেই সময়ত, আৰু এই গাঁৱৰ ৰাইজ যিহেতু পুৱাৰ ভাগৰ পৰা তেওঁলোকৰ ব্যস্ততা বাঢ়ে, ৰোগীসকলক কাষতে থকা চিকিৎসালয়লৈ নিব লগা হয়, আৰু এনেধৰণৰ ব্যস্ততাপূৰ্ণ এক পথত থকা এইখন যিখন কাঠৰ দলং, জৰাজীৰ্ণ এই কাঠৰ দলংখন হঠাৎ ভাগি খহি পৰিল। এই ভয়ংকৰ দৃশ্য মই পাৰ্থ দেখুৱাইছোঁ, কেমেৰাত দিব্যই দেখুৱাইছে কি এক জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল সেই সময়ত। এই পথেৰে অহা যোৱা বা এই দলঙেৰে অহা যোৱা কৰা পথচাৰীসকল, যাত্ৰীসকল কি এক ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। এইদৰে পচি যোৱা কাঠৰ দলংখন হঠাৎ খহি এনেদৰে নদীত উটি যায়। এইখন হৈছে খেৰকটীয়া নদী। এই খেৰকটীয়া নদীৰ বুকুত নিৰ্মাণ হৈছিল এই কাঠৰ দলংখন। আজি বহু বছৰ ধৰি এই জৰাজীৰ্ণ অৱস্থাত থকা কাঠৰ দলংখন মেৰামতি তথা ইয়াক যাতায়াতৰ সুচল কৰি তুলিবৰ বাবে ৰাইজে আহ্বান জনাইছিল। নিচেই কাষতে আচলতে এখন স্থায়ী পকী দলঙৰ নিৰ্মাণ কাৰ্য আজি এবছৰ পূৰ্বে আৰম্ভ হৈছিল, কিন্তু সেই পকী দলঙৰ কাম অতিকে লেহেমীয়া গতিত আগবঢ়াৰ বাবেই ৰাইজ উপায়ন্তৰ হৈ কাঠৰ দলঙেৰে যাতায়াত যোগাযোগ অব্যাহত ৰাখিব লগা হৈছিল। সিটো পাৰে আবদ্ধ হৈ আছে বহু পথচাৰী, এই পাৰে আছে আচলতে মাজুলীৰ অতি ব্যস্তপূৰ্ণ অঞ্চল, গাঁৱৰ সমূহ ৰাইজ দিনটোৰ বাবে পুৱাৰ ভাগতে ওলাই যায়, আৰু তেনেকৈ পৰিৱেশ পৰিস্থিতিৰ মাজত এই যি পথত মূল পথত থকা কাঠৰ দলংখন এইদৰে ভাগি পৰিল। এতিয়া হাত ভৰি বন্ধা এক অৱস্থাৰ সৃষ্টি হৈছে। বিভাগীয় কৰ্মচাৰী আহি এই অঞ্চলটো পৰিদৰ্শন কৰি গৈছে। তেওঁলোকে তাৎক্ষণিকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰে বা ৰাইজে নিতৌ কেনেদৰে অহা যোৱা কৰিব তাৰ এতিয়ালৈকে কোনো ব্যৱস্থা হোৱা নাইকিয়া। পুৱাৰ ভাগত সংঘটিত হৈছিল এই ঘটনা, আৰু তাৰ পিছত স্থানীয় ৰাইজ তথা গাঁওবাসীৰ পাথৰিচুক বৃহত্তৰ অঞ্চলটোৰ ৰাইজ এতিয়া আবদ্ধ হৈ পৰিছে। এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলতো বিদ্যালয়লৈ আহি আছিল, আৰু তেনে পথতে সংঘটিত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনা। হয়, আচলতে আজি বৰ দুৰ্ভাগ্যৰ দিন। এইখন বহুত দিনীয়া এটা পৰিত্যক্ত অৱস্থাত থকা দলং এখন, যাতায়াত যোগাযোগৰ কাৰণে বিচ্ছিন্ন হৈ আছিলে কাঠৰ দলংখন। যিহেতু কাঠৰ দলংখন ক'বলৈ গ'লে একচুৱেলি খুব মানে কোমলীয়া কাঠেৰে নিৰ্মাণ কৰা হ'ল। তেখেতসকলক আমি যোগাযোগ ৰাখিছিলোঁ কণ্ট্ৰেক্টৰক ভাল কাঠেৰে নিৰ্মাণ কৰিবৰ কাৰণে, যিহেতুকে এইখন অকল পাথৰিচুকৰ কাৰণে দলংখন নহয়, যে লুইত খা বুলি গাঁও পঞ্চায়তৰ নামনি অংশত কমেও 10-12 হাজাৰ জনসাধাৰণ অহা যোৱা এটা মুখ্য পথ। যিহেতু গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈকে চিকিৎসাৰ কাৰণে অহা যোৱাৰ এইটো এটা মুখ্য পথ, আৰু অংগনবাড়ীৰ পৰা LP স্কুল কলেজলৈকে, মাজুলী কলেজ, গড়মূৰ কলেজ, ৰঙাচাহী কলেজলৈকে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ কাৰণে এইটো এটা মুখ্য পথ। আৰু গড়মূৰ যিটো সদৰ, মাজুলী যিটো সদৰ DC অফিচ, প্ৰশাসনৰ অফিচ, কমাৰ SP অফিচ, তালৈ যাব লগা এইটো এটা মুখ্য পথ। গতিকে এইটো এটা অকল বজাৰ কমাৰে নহয়, অকল পাথৰিচুক এখন গাঁৱৰ কাৰণে এখন দলংখন নহয়, এইটো এটা বৃহত্তৰ জনসাধাৰণৰ কাৰণে যাতায়াত যোগাযোগৰ এটা সুচল পথ। গতিকে এই পথটো মেৰামতিৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। ইভেন আমি লোহিত খাউলি প্ৰগ্ৰেছ ডিমাণ্ড কমিটি, এই কমিটিখনে দিলীপ শইকীয়াকো এখন আবেদন কৰিছিলোঁ গুৱাহাটীত গৈ, আৰু তেখেতে দায়িত্ব লৈছিলে মেৰামতিৰ আমি বহু ব্যৱস্থা কৰিম। আৰু আজিৰ সুযোগতে আমি কৰ্মদক্ষ বিধায়ক ভুৱন গাম ডাঙৰীয়াক এটা অনুৰোধ কৰিছোঁ যে কৰালি সময় অহাৰ লগে লগে আপুনি এই কাঠৰ দলংখন মেৰামতি কৰাৰ এটা দায়িত্ব লওক। যিহেতুকে RCC দলংখন যিটো সামুখীয়া গতিত গৈ আছে, এই RCC দলংখন যিটো দেখিলোঁ 10জন 12জন 8জন কৰ্মচাৰীয়ে নিৰ্মাণ কৰি থকা দেখিছোঁ। গতিকে কমেও আৰু যথেষ্ট দিন লাগিব। গতিকে যি দিনেই লাগে, যি ম্যাদে আছে আমি নাজানো, এইটো বিভাগীয় কৰ্তৃপক্ষই জানিব। কিন্তু আমি এটা কথা অনুৰোধ কৰোঁ যে কাঠৰ দলংখনত যাতে আৰু অঘটন নহয় মানুহ, যিহেতু আজি অঘটন হ'বলৈ লৈছিল। সৰু সৰু ল'ৰা ছোৱালী যেতিয়া পৰীক্ষা দিবৰ কাৰণে উঠোতেই দলংখন ভাগি থাকিলে, কিন্তু কটমবি তেখেতসকলে প্ৰাণ ৰক্ষা কৰা হ'ল। তেখেতসকলে জঁপিয়াই পাৰলৈ উঠি আহিবলৈ, আমাৰ মিচিং ল'ৰা ছোৱালীবিলাকৰ সৰুৰ পৰা এই মানে হেৰিবিলাক আছে কাৰণে, এই জ্ঞানবিলাক আছে কাৰণে ইহঁতে পাৰলৈ জঁপিয়াই আহিবলৈ সক্ষম হ'ল, আৰু ইহঁতক পাছত দাঙি মেলি আৰু সৰু এখন টুলুঙা নাও এখনৰ ব্যৱস্থা কৰি ইহঁতক সিপাৰলৈ স্কুললৈকে পঠোৱাই থোৱা হৈছে। আৰু ইহঁতে নিশ্চয় এতিয়া স্কুলখনতে খুব ভয়ে ভয়ে নিশ্চয় পৰীক্ষাত অৱতীৰ্ণ হৈছে, আৰু বহুত স্কুলীয়া, অংগনবাড়ীৰ পৰা বহুত স্কুলীয়া ঘৰলৈ ঘূৰি যাব লগা হ'ল।